কালেকশ্যনখিনি এবাৰ এনেকুৱা দেখুৱাই দিছোঁ গাড়ীখিনি। মাত্ৰ 70-80 হাজাৰ টকাত এই গাড়ীখিনি আপোনালোকে লৈ যাব পাৰিব। মাত্ৰ 70-80 হাজাৰ টকাত। হেল্ল' ফ্ৰেণ্ড, কি খবৰ? ৱেলকাম বেক টু মাই চেনেল। আজি মই আপোনালোকৰ ওচৰত গাড়ী আমাৰ যি কেইখন গাড়ী আছে কালেকশ্যনত তাকেই দেখুৱাবলৈ আহিছোঁ। গাড়ীকেইখন মই পুৰা ডিটেইলত নেদেখুৱাওঁ, অলপ ওপৰা ওপৰিকৈ দেখুৱাই যাম। আপোনালোকক যোনখন গাড়ী দেখুৱাব লাগে মোক জনাই দিব কমেণ্টত, মই ভিডিঅ' কৰি দিম আৰু পুৰা ডিটেইলত গাড়ীখন দেখুৱাই দিম তাৰপিছত। আৰু আজি মই গাড়ীকেইখন জাষ্ট আপোনালোকক মডেল কেইখন দেখুৱাই দিম, কমাৰ্চিয়েলো দেখাম, প্ৰাইভেটো দেখুৱাম। তো ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া প্ৰথমতে দেখুৱাই দিওঁ, এয়া Hyundai Grand i10। এই গাড়ীখনৰ ভিডিঅ' মই অলৰেডি বনাইছিলোঁ, বৰ্তমান কি কি আছে তাকে আপোনালোকক দেখুৱাইছোঁ। আৰু আপোনালোকক কোনখন গাড়ীৰ বিষয়ে জানিব বিচাৰে মোক এটা কমেণ্ট কৰিব, মই ভিডিঅ' কৰি দেখুৱাই দিম আপোনালোকক। এইখন এতিয়ালৈকে ষ্টকত আছে, চেল হোৱা নাই বাৰু। এইখন অলৰেডি ভিডিঅ' এটা দি থোৱা আছে, ভিডিঅ'টো চাব পাৰে আপোনালোকে মোৰ চেনেলত। এই Grand i10খন আছে আৰু এই Swift Desire অলৰেডি কাষ্টমাৰ ঠিক হ'ল, মই এইখনো আপোনালোকক দেখুৱাইছিলোঁ। এইখনৰ কাষ্টমাৰ ঠিক হৈ আছে। আৰু কমাৰ্চিয়েলত আছে এয়া টাটা DI। দেখুৱাই দিওঁ ভালকৈ। এয়া চাই লওক, এই DIখন 2019 চনৰ হয়। মই আজি আপোনালোকক ওপৰা ওপৰিকৈহে দেখুৱাইছোঁ। যদি আপোনালোকক ভিডিঅ' লাগে ক'ব, মই ধুনীয়াকৈ ভিডিঅ' ষ্টাৰ্ট কৰি ইঞ্জিনৰ সৈতে দেখুৱাই দিম আপোনালোকক। 2019 হয়। বেক চাইডটো চাই লওক। আৰু এইখনটো Alto K10 VXI। আজি গাড়ীখিনি মই আপোনালোকক ওপৰা ওপৰিকৈ দেখাইছোঁ, কিছুমান ষ্টকত থকা গাড়ী। এয়া এখন 2019-ৰ অট'মেটিক হয়। আৰু এই চাইডে আছে ইয়ন 2018-ৰ। দামখিনি নকওঁ, আপোনালোকে কোনটো ভিডিঅ' লাগে ক'ব, কোনখন গাড়ী মই ভিডিঅ' বনাই দিম। আৰু এখন আছে Alto 800। গাড়ীখিনি ক্লিন কৰা হোৱা নাই, সেইটো কাৰণে অলপ ফেল লাগিব পাৰে দেখি পেলাই। Alto 800 LXI এইখনো আছে আমাৰ ষ্টকত। আৰু এখন আছে DI, টাটা DI। এইখন 2018-ৰ হয়। চাই লওক গাড়ীখন। গাড়ী গোটেইখিনিয়ে বঢ়িয়া হৈ আছে ফ্ৰেণ্ডছ। বেক সাইডটো চাই লওক। গাড়ী একদম ধুনীয়া হৈছে, 2018 গাড়ী হয়। যদি আপোনালোকক লাগে ডিটেইল মোক কমেন্ট কৰিব, মই ধুনীয়াকৈ ভিডিও এটা বনাই দিম। স্টার্ট কৰি পেলাই ধুনীয়াকৈ দেখুৱাই পেলাই আপোনালোকক ভিডিও এটা বনাই দেখুৱাম। চাওক একো কাম নাই, একো কাম নাই।
ডকুমেণ্টছ কমপ্লিটলি আপডেট পাব যদি কিবা ডকুমেণ্টছ ফেইল থাকে আমি আপডেট কৰি দিওঁ গোটেইখিনি গাড়ীৰ ডকুমেণ্টছ একো ফেইল নাথাকে আৰু এই সাইডে আছে টাটা এসি গোল্ড এই গাড়ীখনে 2021 চনৰ ডিজেলৰ এখন BS6 হয় ভালকে দেখাই দিছো या আৰু এই সাইডে চাও এই সাইডে এখন আছে বলেৰো পিকআপ 2018 ডিসেম্বৰৰ হয় এখন এক্সট্ৰা লং হয় দেখাই দিম বাৰু বেক সাইডো গাড়ীখনটো বিৰাটে ধুনীয়া হৈ আছে পছন্দ নকৰাৰ কোনো কথাই নাই এক্সট্ৰা লং খুব ধুনীয়া গাড়ীখন ৰব এবাৰে চকাখিনি দেখাই দিও আপোনালোকক আৰু এবাৰ বেক সাইডে দেখাই দিও লুকটো চাই লওক বলেৰো পিকআপৰ এক্সট্ৰা লং হয় এইখিনি পেইন্ট কৰা হৈছে ডালাখিনি আৰু এই সাইডে এখন আছে চাওক মহিন্দ্ৰা জিটো এখন কিমান চনৰ হয় এখন 2017 চনৰ লাষ্টৰ হয় এখন খোলা আছে সো দেখাব পাৰিছো ভিতৰখন গাড়ী প্ৰাইস একদম বঢ়িয়া হ'ব আপোনালোকে যদি লাগে ভিডিও কম ভিডিও বনাই দিম গাড়ী প্ৰাইসখিনি কম ইমান বেছি নহয় উচিত দামতে পাব এইখিনি আসলে কালেকশনত গাড়ী আপোনালোকক নেক্সট কোনটো গাড়ী মানে মই কোনখন গাড়ী আপোনালোকক দেখাব লাগে মোক জনাব মই আপোনালোকক দেখাই দিম গাড়ী এইখিনি আৰু এটা কথা ৰিফাইনেন্স যদি লাগে ৰিফাইনেন্সও হ'ব ৰিফাইনেন্স কৰিবও পাৰিব হেয়াও সুবিধা আছে এয়া চাই লওক কালেকশনখিনি এবাৰ এনেকুৱা দেখাই দিছো গাড়ীখিনি মাত্ৰ 70-80 হাজাৰ টকাত এই গাড়ীখিনি আপোনালোকে লৈ যাব পাৰিব মাত্ৰ 70-80 হাজাৰ টকাত ओके फ्रेंड्स आमार स्टकत जी केखन गाड़ी आछे मैं आपनालोকক देखुवाइছো आरु केखनमान आछे ए केखन बर्तमान यात नाइ आपनालोকক या मैं आज देखुवा गाड़ी केखনৰ ভিতৰত কোনখন গাড়ী লাগে ভিডিও কব মই ধুনিয়াকে গাড়ীখন পুৰা ডিটেইলত দেখুৱাই দিম আৰু যদি ভাল লাগিছে লাইক কমেন্ট কৰিব ঠিক আছে फ्रेंड्स লগ পাম এটা নেক্সট ভিডিও আৰু তাৰ আগতে ৰিফাইনেন্স अवेलेबल আছে সিভিল ভাল থাকিলে বহুত কম ডাউন পেমেন্টত গাড়ী কেখন লৈ যাব পাৰিব কোনো কথা নাই जस्ट मुझे এটা कमेंट करिब और मैं स्क्रीन नम्बर दी दी व्हाट्सएप करिब पारे बा फोन करिब पारे ओके लग पाम नेक्स्ट भिडिओ टिल देन बाय बाय।